কতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু वासुदेवाय जन्मनस्यायतुमन्नयदितरते सट्टसविज्ञासरत् तेने ब्रह्महिनायनिकमये मुह्यन्ते यत्सुरा तेजो वारिमृदं यथा विनिमयो यट्टति सग्रो मिषा धन्नासेना सदनिरस्तकुहकं सत्यं परं धीमहि धर्मपूजिता कौरवावस्तु परमो निमत्स्य शरणं सतं वेदं वास्तवमत्र वस्तु सेवदं तापत्रयो मूलनम् श्रीमद्भगवते महामुनि कृते किंवा पररीश्वरः सद्रो हृदयवर्धते यत्कितिवे सुषुवे तत्क्षणात् निगमाकल्पतरो गलितं फलं सुखमुखस्मितद्रवसंयुतं पीयत भागवतं रसमलयं मुहुर्मुहुरसिका भुवि भावुक। কৃষ্ণ নলবাৰী গাঁৱৰ ৰাইজৰ উদ্যোগত ক্ৰমশভাৱে চলি অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানত উপবিষ্ট কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত জনৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আজি আছে ভাগৱতৰ প্ৰথম স্কন্ধৰ অষ্টম অধ্যায়ৰ পৰা ২৪ চন্দ ধৰ্ম পৃথিৱীৰ কথোপকথন। নকবদতি সুত কহি বাসেহিহে কথা এ জাত আছয় কৃষ্ণৰ চৰিত্ৰ তাহাৰু কহিবা কথা কৃষ্ণ পদ পংকজৰ এ যিটো মদ পিয়ই তিনিত অসন্তই আলাপ ব্যৰ্থ আয়ুক্ষয় কৰৈ মাত্ৰ তোমাক মানিলোৱে হি জানি তুমি মহাভাগৱত
কৃষ্ণ কথাই অমৃতক অপিয়ায়োৱা মাকম হামানি। সৌনক আদি সহস্ৰ ঋষিয়ে নৈমিষ ক্ষেত্ৰত সত্ৰ পাতি শুকমুনিৰ পৰম পবিত্ৰ শিষ্য সূতক তেৰা সমস্তই গুৰুৰ আসনত উপবিষ্ট কৰাই অতি আগ্ৰহেৰে ভক্তিভাৱেৰে শ্ৰদ্ধাভাৱেৰে প্ৰাৰ্থনা নিবেদন কৰিছে যে হে আমাৰ গুৰু সূত ভগৱান, আপুনি আমাক কৃষ্ণৰ পৰম মংগলময় চৰিত্ৰৰ কথা কওক। কৃষ্ণ পদ পংকজৰ যিসকলে অমৃত পান কৰে, কৃষ্ণৰ চৰণৰ অমৃত যিসকলে পান কৰে কৃষ্ণ, সেইসকলৰ কথাও কওক। যি ঋষিয়ে হাতত চুবলৈ কেৱল যজ্ঞ কৰি কৰি স্বৰ্গ সুখ পাম বুলি আশা কৰি হাজাৰ বছৰ যজ্ঞ কৰি যিটো কৰ্ম আমি কৰোঁ সেইটোতেই আমাৰ বিশ্বাস নাই বুলি ঘোষণা কৰিলে, যিটো কৰ্ম তেৰা সমস্তই কৰিছে সেই কৰ্মটোত তেখেতলোকৰে বিশ্বাস নাই বুলি ক'লে, যে আমাৰে বিশ্বাস নাই আমি যিটো কৰ্ম কৰোঁ। বোলে কিয়? আমি শুনিবলৈ পালোঁ যে পাণ্ডৱৰ পবিত্ৰ নাতি পৰীক্ষিতে মাত্ৰ 7 দিন কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰি মোক্ষ লাভ কৰিলে। এতিয়া ঋষি সমস্তৰ মনত এটা শুদ্ধ বিচাৰ আহিলে যে সময়ৰ পৰিৱৰ্তন হৈছে, আমি কলিৰ পৰা ৰক্ষা পাবৰ কাৰণেহে যজ্ঞ কৰিছিলোঁ, গতিকে কলি যুগ যেতিয়া সোমাই গ'ল এতিয়া আমাক যজ্ঞই তাৰিব নোৱাৰিব। সময় অনুসৰি ধৰ্মৰ মত মানি চলিব লাগিব। সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰ যুগত পূজা আৰু কলিত কেৱল হৰি নাম। শাস্ত্ৰভাগত এই কথাটোকে প্ৰথম প্ৰমাণ কৰি দেখুৱাইছে কলিৰ সমস্ত প্ৰজাক, যে তোমালোকে উদাহৰণ সহ ভালদৰে বুজি হৃদয়ত অনুভৱ কৰা। তোমালোকতো কলিকালৰ মন্দমতী মনুষ্য, তোমালোক নহয় ঋষি, নহয় মুনি, নহয় সাধন সিদ্ধ যোগী, তোমালোক কলিৰ মনুষ্য। আৰু কলিকিত পাপ জন্মগতভাৱে তোমালোকৰ লগত লাগি আহিছে। এই কলিৰ পাপ তাপ সমস্তবিলাকৰ পৰা জীৱক উদ্ধাৰ কৰিবৰ নিমিত্তে ভগৱান কৃষ্ণৰ গুণ নাম যশ, ইয়াতকৈ আৰু শ্ৰেষ্ঠ দ্বিতীয় উপায় আমাক শাস্ত্ৰ ভাগৱতে দেখুওৱা নাই। গীতা ভাগৱত শাস্ত্ৰই আমাক সিয়াকে দেখাইছে। গতিকে ভাগৱত কথা শ্ৰৱণ কৰিম বুলি যেতিয়া সিদ্ধান্ত ল'লে, ভাগৱত কথাতনো কি কি অন্তৰ্ভুক্ত হ'ব পাৰে, সৌনকে সেইটো অনুভৱ কৰি গুৰু সূতক কৈছে যে গ্ৰাম্য কথা যদি আমি আলাপ কৰি আমাৰ আয়ুখিনি যদি আমি নষ্ট কৰোঁ, তেতিয়াহ'লে আমাৰ কৃষ্ণ কথাত সন্মুখ নহ'ব। হে আমাৰ গুৰু ভগৱান সূত, আপুনি আমাক কৃষ্ণৰ কথাটো কওক। এইখিনি ক'বই লাগিব, লগতে সেইখিনি কথাও কওক। কোনখিনি কথা? কৃষ্ণৰ চৰণ পংকজৰ মধুৰূপী অমৃত যিসকলে পান কৰিছে সেইসকলৰ কথাও কওক। এটা কথাবোৰ আপোনালোকে লক্ষ্য কৰিছেনে বাৰু? হাতত টেঙা নোলোৱাকৈ এতিয়া যদি মই টেঙা এটুকুৰা লৈ টেঙা টুকুৰা খাইছোঁ বুলি যদি মুখখন বেকেটা বেকেট কৰি দিওঁ, আপোনালোকৰ জিভালৈও পানী আহি যাব।
টেঙাৰ টেষ্টটো কিন্তু আহি যাব। আহিবনে নাহে বাৰু? হয়নে বাৰু? টেঙা খাইছোঁ বুলি যদি ভাবি দিয়া যায় জিভালে পানী আহি যাব। অৰ্থাৎ আমাৰ মনত এটা ৰসময় তত্ত্ব আছে। এই ৰসময় তত্ত্বটোৱে যিটো বস্তু পান কৰিব বিচাৰে সেই ৰসটো আমাৰ হৃদয়ত স্পৰ্শ হৈ যায়। সেইটো কাৰণে শৌনকাদি সহস্ৰ ঋষিয়ে কৈছে কেৱল কৃষ্ণৰ কথাই নহয়, কৃষ্ণৰ চৰণৰ অমৃত যিসকলে পান কৰিছে সেইসকলৰ কথাও কওক। গতিকে আমি ভগৱান, ভকত, বৈষ্ণৱ আৰু তেখেতৰ ভক্তি এই গোটেইখিনি কথা আমি হৃদয়ঙ্গম কৰিব লাগিব। হে পৰীক্ষিত নিপতিৰ কহেও চৰিত্ৰ অনাহি কৈ ভকত তাক ইয়াতে সে শুনিবে বাঞ্ছা বিষ্ণু বৈষ্ণৱৰ কথা হে কৰদয়ো পাতকে হে আমাৰ গুৰু সুত, 7 দিন কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰি আমি সহস্ৰ বছৰ যজ্ঞ কৰি নোপোৱা মুখ্য সুখৰ আনন্দ যিজন পৰীক্ষিত নৃপতিয়ে ল'লে সেইজন পৰম বৈষ্ণৱ, সেইজনে ভগৱান কৃষ্ণৰ কৃপা লাভ কৰিছে। গতিকে আমি ভগৱান বিষ্ণু কৃষ্ণ আৰু এই কৃষ্ণৰ একান্ত ভকত পৰীক্ষিত এই দুইজনৰ কথা শ্ৰৱণ কৰিব বিচাৰোঁ। কি কাৰণে? আমাৰ যিখিনি কলিকিত পাপ সঞ্চিত হৈছে বিষ্ণু আৰু বৈষ্ণৱ এই দুইজনৰ কথাই সমস্ত পাপক নিৰ্মূল কৰিব। এতিয়া কিয় ভাগৱত শুনিব বিচাৰিছে, কিয় ভকত বৈষ্ণৱ আৰু ঈশ্বৰ কৃষ্ণৰ কথা শুনিব বিচাৰিছে? শৌনক ঋষিয়ে তাৰ যুক্তি দিছে ভাগৱতৰ প্ৰথম স্কন্ধত। হয়তো আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছোঁ, আমাৰ মনত সুদৃঢ় বিশ্বাস নাহিব পাৰে যে আমি এনেই অবাবতে সময় নষ্ট কৰিছোঁ নেকি। ভাগৱত শাস্ত্ৰই তাৰ প্ৰমাণসহ অতি স্পষ্টকৈ আমাক যুক্তি দাঙি ধৰিছে যে যি কৃষ্ণ আৰু কৃষ্ণৰ বৈষ্ণৱ ভকত আদিৰ কথা শ্ৰৱণ কীৰ্তন কৰিব সেইসকলে ভগৱান কৃষ্ণৰ চৰণৰ আশীৰ্বাদৰ ভাগ লাভ কৰাৰ লগতে তেওঁলোকৰ জন্ম জন্মান্তৰৰ যি সঞ্চিত পাপ আছিলে এই সঞ্চিত পাপবিলাকৰ পৰা নিবৃত্তি পাব। সিটো পৰীক্ষিত মূল আখৰখিনি অলপ সৰু যে সিটো পৰীক্ষিত নিপ জিনিলে জম্বু দ্বীপ এ অকলে কৰিয়া মহাগহ হে বান্ধিলন্ত ধৰ্ম সেতু হে মহাৰাজা কিবা হেতু হে কৰিলন্ত কলিকনি ঋষি সমাজে জানি বুলি পাইছে যে পাণ্ডৱৰ বংশৰ পবিত্ৰ পুণ্যৱান নাতি এই পৰীক্ষিতে কলিক নিগ্ৰহ কৰিব পাৰিলে।
যি কলিত মলৰ পৰা তেওঁলোকে সহস্ৰ বছৰ যজ্ঞ কৰি ৰক্ষা পাব নোৱাৰিলে, এই পৰীক্ষিতে কিন্তু কি কৰিব পাৰিলে? কলিক নিগ্ৰহ কৰিব পাৰিলে, অধীন কৰিব পাৰিলে, পৰাভৱ কৰিব পাৰিলে, দুৰ্বল কৰিব পাৰিলে। এই হুয়া মহা শিষ্ট শান্ত এ কিবা হেতু তেজিলন্ত এই তৰুণ কালতে প্ৰাণ তথা এই পাইলা ৰাজা যেন গতি কহি মোক মহামতি এ আহমাত সমস্তে ন কথা। পৰীক্ষিত নৃপতি গুৰু ভগৱান শুকৰ চৰণ পোৱাৰ লগে লগেই শান্ত শিষ্ট ব্ৰহ্মচাৰী আৰু ধীৰ হ'ল। শুকৰ মুখপদ্মে ভাগৱত শ্ৰৱণ কৰি নিজক চিনি পালে, গুৰুজনক বুজি পালে আৰু ভগৱন্ত কৃষ্ণৰ চৰণ পালে। ঋষিৰ অভিসম্পাত আছে 7 দিনতেই পৰীক্ষিত নৃপতিক তক্ষকৰূপী কালে দংশন কৰি মৃত্যু দিব। দ্বাদশ স্কন্ধত পৰীক্ষিত নৃপতিৰ যেতিয়া ব্ৰহ্মজ্ঞান লাভ হৈছে, গুৰুৱে জানিছে, কোনে? শুকে। শুকৰ কথা আমাক আগতে কি বুলি কৈছে? যে দেৱৰো দুৰ্লভ। এনেজন গুৰুক পৰীক্ষিতে কেনেকে লগ পালে? যিজনক পিতৃয়েও লগ পাবলৈ দুৰ্লভ, মাতৃয়েও লগ পাবলৈ দুৰ্লভ, দেৱতাসকলেও যাৰ চৰণ দৰ্শনৰ কাৰণে আশা পালি থাকে, এইজন দেৱৰ দুৰ্লভ গুৰু ঈশ্বৰস্বৰূপ শুকৰ চৰণ পৰীক্ষিত নৃপতিয়ে কেনেকে পালে? ঋষি সমস্তই অনুভৱ কৰিব পাৰিছে যে পৰীক্ষিত এজন বৈষ্ণৱ, পৰীক্ষিতৰ লগত বিষ্ণুৰ পুণ্যময় ঈশ্বৰৰ ভাগ আছে আৰু সেইটো কাৰণে ভগৱন্তৰ এই কৃপা পৰীক্ষিত নৃপতিয়ে লাভ কৰিছে। গতিকে আমি ঋষি সমস্তই পুণ্যৱান পাণ্ডৱৰ পৰম পবিত্ৰ নাতি এই পৰীক্ষিতৰ কথা আমি শ্ৰৱণ কৰিলে আমাৰ কায় বাক্য মন শুদ্ধ হ'ব, পবিত্ৰ হ'ব। ভাগৱত শাস্ত্ৰই আমাক এইটো কথাৰ জ্ঞানো দিব বিচাৰিছে যে কেৱল পুণ্যৰ ভাগ কৃষ্ণৰ কথাতেই নাই, পুণ্যৰ ভাগ কৃষ্ণৰ একান্ত সেৱক ভকত বৈষ্ণৱৰ কথা শ্ৰৱণ কীৰ্তনতো আছে। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত দিছে 29 স্তৱ, ভীষ্মৰ মুখ্যম, পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্ন, আৰু কি দিছে? পৰীক্ষিত নৃপতিৰ পৰম পবিত্ৰ চৰিত্ৰ। কোনে শুনিছে? উলামূলা সাধাৰণ ব্ৰাহ্মণ নহয়, সেইসকল বেদজ্ঞ ব্ৰাহ্মণ, সৰ্বশাস্ত্ৰ বিশাৰদ, সহস্ৰ বছৰ যজ্ঞ কৰিব পৰাৰ তেওঁলোকৰ ধৈৰ্য, শক্তি, সাহস আৰু সামৰ্থ্য আছিলে। অথচ তেওঁলোকে অনুভৱ কৰিলে বিষ্ণু আৰু বৈষ্ণৱ। এইসকলৰ কথা শ্ৰৱণ কীৰ্তন কৰিলেহে আচল প্ৰকৃত জীৱন্ত কালতেই, মৃত্যুৰ পাছত কিন্তু ভাগৱত শাস্ত্ৰই মুখ্য লাভৰ কথা কোৱা নাই। ভীষ্মৰ মুখ্য জীৱন্ত কালত হৈছে, মৃত্যুৰ পাছত নহয়। ভাগৱতত প্ৰথম মুখ্যন তত্ত্ব দেখুৱাইছে ভীষ্মৰ। কেনেদৰে ভীষ্মৰ মুখ্যন লাভ হৈছে? মৃত্যুত নহয়, মৃত্যুৰ আগত। কেনেকে লাভ হ'ল? পঞ্চ পাণ্ডৱক পৰিচয় কৰি দিলে, যিজনক গোটেই জগত ব্ৰহ্মাণ্ড, গ্ৰহ নক্ষত্ৰ, জ্যোতিষ্ক, ধূলি বালি, বেদগণ সমস্তজনেই সকলোৱেই যিজনক স্তুতি কৰে, উপাসনা কৰে, লগতে থাকোঁতেও পাণ্ডৱে সেইজনক চিনি পোৱা নাছিলে। কি বুলি ভাবিছিল? এইজন আমাৰ বংশৰ জ্ঞাতি কুটুম্ব, আমাৰ অতি আপোন, এই বুলি ভাবি আছিল।
গতিকে ভীষ্মৰ মুখ্য সুখৰ আনন্দ সেইদিনা লাভ হ'ল যে লগতে থাকোঁতেও চিনি নাপালা তোমালোককে এওঁ মায়া কৰি কেনেকৈ লুকাই আছে তোমালোকে নেজানিলা আৰু মোৰ এয়াই মুখ্য সুখ এয়াই মোৰ সদ্গতি যে হে মোৰ প্ৰাণৰ স্নেহৰ আদৰৰ হে মোৰ নাতিসকল মই তোমালোকক কৃষ্ণৰ পৰিচয় কৰি দিলোঁ কি কেনেদৰে ভীষ্মৰ মুখ্য হৈছে তেওঁলোকৰ নাতিসকলক কৃষ্ণৰ পৰিচয় কৰি দিয়াৰ কাৰণে মুখ্য সাধন হ'ল ঈশ্বৰৰ পৰিচয় কৰি দিয়াটোতকৈ ডাঙৰ আনন্দ ডাঙৰ মুক্তি এই জগতত দ্বিতীয় নাই সেইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাৰ পাতনিত কি বুলি লিখিছে অমুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ও ৰসময় মাগু ভকতি এ সমস্ত মস্তকমণি নিজ ভগতৰ অৱশ্য অভজো হেন দেৱ যদু কি বুজাইছে নামঘোষা মাধৱ মহাপুৰুষে প্ৰণয়ন কৰিবৰ কাৰণে 14 বছৰ সময় লৈছে এদিন দুদিন এবছৰ দুবছৰ এমাহ দুমাহ নহয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ উপদেশ পালন কৰি তেওঁ যেতিয়া ঘোষা শাস্ত্ৰ নিৰ্মাণ কৰিছে এই শাস্ত্ৰ নিৰ্মাণ কৰি সমাপ্ত কৰোঁতে মাধৱ মহাপুৰুষক 14 বছৰ সময় লাগিছে সমস্ত বেদান্ত দৰ্শন গুৰুৰ কৃপাত শংকৰৰ কৃপাত লাভ কৰি মাধৱে ভকতিৰ ৰহস্য তাতেই বিচাৰি পালে আৰু তাতেই থবলৈ ল'লে আৰু তাকে আমাক দেখুৱাবলৈ লৈছে বোলে কি প্ৰত্যক্ষভাৱে কৃষ্ণক নিবিচাৰিবা প্ৰথমতে কাক প্ৰণাম কৰি লোৱা মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো যি জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণৰ গুণ যশ লীলা শ্ৰৱণ কীৰ্তনৰ আনন্দ এই জগতত বিলাইছে নিজেও লৈছে আৰু আনকো দিছে সেইজন ভকত স্বৰূপ ভগৱান জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ এজন হৰিৰ ভকত এই হৰিৰ ভকতজনৰ সান্নিধ্য পাইহে ময়ো কৰ্মকাণ্ডৰ মাৰ্গৰ পৰা আঁতৰি আহি এক দেও এক সেও এক বিনে নাইকেও এই কৃষ্ণৰ চৰণ ভজিবলৈ ময়ো ৰাস্তাটো পালোঁ সেইটো কাৰণে এইজন জগতগুৰু শংকৰ ভগৱান কৃষ্ণৰ এজন ভকত মুক্তি ভিক্ষা কৰা তেওঁ ভকত নহয় তেওঁ মুক্তিটো কোনো স্পৃহা নাই সেইটো কাৰণে তেওঁ দুবাৰ সংসাৰ কৰিছে ব্ৰহ্মচাৰ্য হ'লেহে মুক্তি লাভ কৰে বুলি যেতিয়া বিশ্বাস আছিলে আজিৰ পৰা 550 বছৰ আগত শংকৰে বৈবাহিক জীৱন দুবাৰ পালন কৰি তেওঁক মুক্তি নালাগে মাধৱক নহয় গোটেই সমস্ত জগতক দেখুৱাইছে গতিকে মুক্তিকো ভিক্ষা নকৰা এইজন সাধাৰণ নৰ নহয় এইজনেই মোৰ হৃদয়ৰ যদুপতি স্বৰূপ ঈশ্বৰ কৃষ্ণ এইজন ভকতৰ চৰণ সেৱা কৰিহে মই কৃষ্ণৰ চৰণৰ আশীৰ্বাদ ল'ব বিচাৰোঁ গতিকে ঋষি সমস্তই ভাগৱতৰ প্ৰথম স্কন্ধত কাৰ কথা শুনিব বিচাৰিছে পাণ্ডৱৰ পবিত্ৰ নাতি পৰীক্ষিতৰ কথা যিজনে সপ্তম দিৱস গুৰুৰ কৃপাত এই ভাগৱত অমৃত পান কৰিছে এক কহিমা কলৈলা তথা শুনে শৌনক কথা এই অভিমন্যু পুত্ৰৰ চৰিত্ৰ এই উত্তৰৰ জীৱধনা এই ইৰাৱতী নামে কন্যা ও বিবাহ কৰিলা পৰীক্ষিত
প্ৰত্যেকৰে কাৰণে পিতৃ মাতৃ ঈশ্বৰ তুল্য পিতৃ মাতৃ গুৰু সদৃশ বা গুৰু হয়েই কি গুৰু আদ্য গুৰু সুতমুনি এনে এজন জ্ঞানত গভীৰ ভক্তিত গভীৰ চিন্তনত এনে এজন বিচক্ষণ গুৰু যিজনে পৰীক্ষিত নৃপতিৰ চৰিত্ৰৰ কথা শ্ৰৱণ কৰিম বুলি শৌনকাদি সহস্ৰ ঋষিয়ে যেতিয়া তেওঁলোকৰ সত্ৰত নৈমিষ ক্ষেত্ৰত যেতিয়া গুৰুক জনালে তেতিয়া পৰীক্ষিত নৃপতিৰ কথা কি বুলি কৈছে যে অভিমন্যু এওঁৰ পিতৃ উত্তৰা এওঁৰ মাতৃ আৰু এওঁ ভাৰ্যা হ'ল ইৰাৱতী পৰীক্ষিতৰ নামত যিদৰে পুণ্যৰ প্ৰবাহ আছে পৰীক্ষিতৰ পিতৃ মাতৃ আৰু ভাৰ্যা সেইসকলৰ নাম স্মৰণ কৰিলেও ঋষিসকলৰ পুণ্য লাভ হ'ব সেইটো কাৰণে প্ৰসংগ অনুসৰি সেইসকলৰ নাম ইয়ালৈ অনা হৈছে যিহেতু কলিত নাম ধৰ্ম এই নাম ধৰ্মৰ স্বৰূপ কেনেকুৱা শাস্ত্ৰভাগৰ পদত আমাক সেই উপলব্ধি কৰাইছে পৰীক্ষিতৰ দৰে এজন পবিত্ৰ বিষ্ণুৰ ভক্ত ৰজাক গৰ্ভত স্থিতি দি গৰ্ভতেই ভগৱন্ত কৃষ্ণৰ দৰ্শনৰ আনন্দ দিবোৱা সেইগৰাকী মাতৃ উত্তৰাৰ কথা যদি আমাৰ স্মৰণ হয় মাতৃ দৈৱকীৰ কথা স্মৰণ কৰিলে যিদৰে পুণ্যৰ ভাগ পোৱা যায় সেইদৰে পৰীক্ষিতৰ মাতৃ উত্তৰাৰ কথা স্মৰণ কৰিলেও পুণ্যৰ ভাগ লাভ কৰিব পৰা যাব এই জন্মে জয় আদি কৰি এই উপজিল পুত্ৰচাৰী এ কৰিলন্দ অশ্ৰমে ধতিনি যাহাৰ যজ্ঞত আহি এ প্ৰত্যেক দেৱতা ৰাখি এ লৈলা পূজা ভাগমীন নে ভিন্নি পৰীক্ষিত নৃপতিয়েও 3টা অশ্বমেধ যজ্ঞ কৰিছিলে পৰীক্ষিত নৃপতিৰ নামকৰণৰ সময়ত যেতিয়া বিষ্ণুৰাত নাম ৰাখিছিলে গৰ্ভতে ঈশ্বৰৰ তত্ত্বক পৰীক্ষা কৰিছিলে কাৰণে তেওঁৰ নাম পৰীক্ষিত ৰাখিছিলে আৰু তেতিয়া ঋষি সমস্তই তেওঁ নামকৰণ কৰোঁতেই ঘোষণা কৰি থৈ গৈছে বোলে কি এওঁ 3টা অশ্বমেধ যজ্ঞ কৰিব এই 3টা অশ্বমেধৰনো তত্ত্বটো কি যজ্ঞ বুলি কোৱা বস্তুটোৰ ভাগৱতৰ স্বৰূপ বা উপলব্ধি কি যজ্ঞ মানে সৎকৰ্ম সেইটো কাৰণে ভগৱানৰ এটা নাম যজ্ঞ পুৰুষ অৰ্থাৎ আত্মাই যি সৎকৰ্ম কৰাই এই আত্মাৰূপী ঈশ্বৰে কৰোৱা সৎকৰ্মৰ যিটো কৰ্তা এই কৰ্তাক কোৱা হয় যজ্ঞ পুৰুষ বুলি সেইটো কাৰণে যজ্ঞ পুৰুষ কোন দৈৱকী নন্দন কৃষ্ণ তেওঁই জগতৰ কৰ্তা 3টা অশ্বমেধ যজ্ঞ পৰীক্ষিত নৃপতিৰ দ্বাৰা কৰাইছিলে তেতিয়া কিয় কৰাইছিলে আমাৰ লগত 3টা অস্ত্ৰ থাকে ঘোঁৰা থাকে বৰ বলৱান 2টা শক্তিশালী 3টা শক্তিশালী আমি ঘোঁৰা বা অশ্ব আমি সদায় লগত লৈ ফুৰো অশ্বমেধ এই অশ্বকেইটাক বুধিব লাগিব ইহঁতৰ শক্তি নিষ্ক্ৰিয় কৰিব লাগিব সেইটো কাৰণে 3টা অশ্বমেধ যজ্ঞ গতিকে আমাৰ লগত থকা সেই অস্ত্ৰ 3টা কি এটা হ'ল লোভ এটা হ'ল মোহ আৰু অন্যটো হ'ল কাম লোভ মোহ আৰু কাম এই 3টা শক্তিশালী অস্ত্ৰ এই অস্ত্ৰ 3টাক বুধিবলৈ হ'লে 3টা যজ্ঞ কৰিব লাগিব কি মেধ অশ্বমেধ
সেইটো কাৰণে প্ৰথম পঢ়িব লাগিব আমাৰ লোভ নামৰ যিটো ঘোঁৰা বলৱান, যিটো আমাক চলনা কৰি কৰি আমাক কি কৰে, ঈশ্বৰৰ পৰা, ভগৱন্তৰ চৰণৰ পৰা, ভগৱন্তৰ সাত্বিক গুণবিলাকৰ পৰা আমাক আঁতৰ কৰি আমাক পাপলৈ লৈ যায়। সেইটো কাৰণে পৰীক্ষিতে প্ৰথমটো অশ্বমেধ যজ্ঞৰ দ্বাৰা লোভৰূপী যিটো অস্ত্ৰ আছিলে এই অস্ত্ৰটোক বধ কৰিছিলে। দ্বিতীয়টো অশ্বমেধ যজ্ঞৰ পৰা তেওঁ কি বধ কৰিছিলে? দ্বিতীয়টো অশ্বমেধ যজ্ঞৰ পৰা তেওঁ বধ কৰিছিলে মোহ নামৰ যিটো মায়া। আৰু তৃতীয়টো অশ্বমেধত তেওঁ কি বধ কৰিছিলে? কামনা, বাসনা, বিষয় আৰু বন্ধন। এই তিনিটা অশ্বমেধ যদি সম্পাদন নহয়, গংগাৰ পাৰত গুৰু ভগৱান শুকৰ মুখপদ্মে পাণ্ডৱৰ্ণাদি পৰীক্ষিতৰ কৃষ্ণৰ গুণ যশ আৰু লীলাৰ এই অমৃত কথাৰ শ্ৰৱণ নহলহেঁতেন। ঋষি সমস্তই আগতেই সেইটো কাৰণে ঘোষণা কৰিছে যে পৰীক্ষিতে তিনিটা অশ্বমেধ যজ্ঞ কৰিব। প্ৰথমটো যজ্ঞৰ দ্বাৰা তেওঁ ত্যাগ কৰিছিল কি? ৰজাৰ যিটো শিৰৰ মুকুট, যিটো মুকুট তেওঁ ধৰ্মৰাজ যুধিষ্ঠিৰে পিন্ধাই দিছিল, এই মুকুটটো তেওঁ খুলি কাক পিন্ধাই দিছিলে? তেওঁ পুত্ৰ জন্মেজয়ক পিন্ধাই দিছিলে। এটা যজ্ঞ, অশ্বমেধ যজ্ঞৰ সমতুল্য। নিজৰ মস্তকত থকা মুকুটটো খুলি আনক হাঁহি হাঁহি পিন্ধাই দিব পৰাটো। দ্বিতীয়টো অশ্বমেধৰ তত্ত্ব, তেওঁ যিটো ৰাজসিক ভোগ বিলাস আৰু আনন্দৰ যিটো পোছাক পিন্ধি আছিলে, এই পোছাকটো খুলি তেওঁ পানৰ পুত্ৰ জন্মেজয়ক দান কৰি দিব পৰাটো। যে মোক ভোগ বিলাস আৰু আনন্দৰ এই যিটো ঘোঁৰাই মোক চলনা কৰি সংসাৰ বনত মোক মৃগৰ পাছত দৌৰাইছিলে, এইটো ঘোঁৰাই যাতে মোক কেতিয়াও তলাব নোৱাৰে, সেইটো কাৰণে মোৰ লগত থকা ভোগ বিলাস আৰু আনন্দৰ যিটো ৰাজ আভৰণ, এই আভৰণটো মই আজিৰ পৰা জন্মেজয়ক দিলোঁ। তাৰ পাছত তেওঁ ত্যাগ কৰিছে। তিনিটা অশ্বমেধ যজ্ঞৰ তত্ত্ব দেই, তাৰ যিটো তত্ত্বৰূপ। তাৰ পাছত তেওঁ ত্যাগ কৰিছে যে তোৰ শিৰত মই মুকুট পিন্ধালো, তোক মই ৰাজ আভৰণ পিন্ধালো, আৰু আজিৰ পৰা তোৰ লগত মোৰ কোনো সম্বন্ধ নাই। যি সম্বন্ধ মোৰ ঈশ্বৰৰ লগত আছে, এই জগতৰ ঈশ্বৰেই সকলোৰে কৰ্তা, সকলোৰে মালিক, সকলোৰে পিতৃ। আজিৰ পৰা তোৰো পিতৃ ভগৱান। তোৰ আৰু মোৰ মাজত আজিৰ পৰা একো সম্বন্ধ নাই। বোলে কিয়? তইও মোক চিনি নাপাওঁ, ময়ো তোক চিনি নাপাওঁ। নিজৰ ভাৰ্যাক ক'লে ইৰাৱতী, হেৰা ইৰাৱতী, তুমি মোৰ ভাৰ্যা আছিলা আজিলৈকে, কিন্তু এতিয়াৰ পৰা তোমাৰ লগত মোৰ কোনো সম্বন্ধ নাই। বোলে কিয় সম্বন্ধ নাই? বোলে মই সংসাৰ বন্ধনৰ যিটো আমাৰ মায়াৰ সম্বন্ধ আছিলে, এই সম্বন্ধটো মই আজি ছেদ কৰিছোঁ। আৰু ইয়াৰ পাছত পৰীক্ষিত নৃপতিয়ে হাত জোৰ কৰি নিজৰ ৰাজ্যখন জন্মেজয়ক সঞ্জয় পুত্ৰ ভাৰ্যা সমস্তজনক ক'লে, তোমালোকৰ লগত মোৰ আগতেও কোনো সম্বন্ধ নাছিল, ভৱিষ্যতেও কোনো সম্বন্ধ নাই, আৰু এতিয়াও কোনো সম্বন্ধ নাই। মোৰ এজনৰ লগতেই সম্বন্ধ, সেইজনেই হ'ল দৈৱকী নন্দন কৃষ্ণ। গতিকে আজিৰ পৰা মই আৰু কৃষ্ণৰ বাহিৰে বেলেগৰ লগত একো সম্বন্ধ নাৰাখোঁ। তোমালোকে কেতিয়াও মনত কষ্ট নাপাবা। মোৰ সম্বন্ধ হ'ব এতিয়াৰ পৰা কেৱল ভগৱান কৃষ্ণৰ লগত। যিজন কৃষ্ণৰ ভক্তিৰ বন্যা হিমালয়ৰ চূড়াৰ পৰা উৎপত্তি হৈ সমুদ্ৰৰ তীৰত পৰিছেগে, মই সেইজন কৃষ্ণৰ চৰণ বিচাৰি মই ভক্তিৰূপী গংগাৰ নদীৰ পাৰলৈ মই এতিয়া যাত্ৰা কৰিলোঁ। মই আৰু কোনোদিন এই ৰাজহাউলি ৰাজভৱন, হে মোৰ পুত্ৰ পৰিবাৰ, মই তোমালোকক বিচাৰি ওলালে কোনোদিন নাহোঁ। মই আৰু তোমালোকৰ লগত কোনো সম্বন্ধ নেৰাখোঁ। ৩ নম্বৰটো অশ্বমেধ যজ্ঞ, সম্বন্ধ শেষ কৰি দিব পৰাটো। ঋষি সমস্তই পৰীক্ষিতৰ নামকৰণ কৰাৰ সময়তেই এই ঘোষণা কৰিছিল, আৰু ভাগৱত শাস্ত্ৰত তাৰ বাস্তৱ প্ৰয়োগ কিদৰে হৈছে এই কথা নৈমিষ ক্ষেত্ৰত সত্যপাতি সুত ভগৱানে সৌনকাদি সহস্ৰ ঋষিক জনাইছে।
হে কৃষ্ণৰ চৰণে চিত হে নামে হে মুখত গীত এ সদায় নচাৰে ৰখে এই সন্তৰ সংগতি তিনি এ বহাই ভকতি প্ৰীতি অজগত ব্যাপিলে যা যখে পৰীক্ষিতৰ যখে গোটেই জগত ব্যাপ্ত হ'বলৈ ল'লে কিয় যিজন সমস্ত যশৰ গৰাকী দৈৱকী নন্দন কৃষ্ণ সেইজনৰ চৰণত তেওঁ কাই বাক্য মন এক কৰি আশ্ৰয় ল'লে গুৰু শুকৰ যেতিয়াই চৰণ পালে গুৰুৰ চৰণ পোৱাৰ পাছত যেতিয়া জীৱনত একো প্ৰয়োজন নাইকিয়া হৈ যায় তেতিয়াই জীৱনৰ যশ খ্যাতি সমস্তখিনি বাঢ়িবলৈ আৰম্ভ কৰে যেতিয়ালৈকে প্ৰয়োজনৰ তাগিদা বেছি হ'ব সিমানে কি হয় যশ গুণ সমস্তবিলাক কমিবলৈ আৰম্ভ কৰে এয়া কিহে দিছে এয়া ভাগৱতে দিছে সিদ্ধান্ত এ পুত্ৰতে পালি পজা এহি মতে মহাৰাজা এ আছে যেবে হস্তিনা বেখিল ঘূৰ গলি হেন শুনি মহাবলি এ ধনুষৰ ধৰিলা ক্ৰোধ পৰীক্ষিত নৃপতিয়ে তেওঁৰ অনুচৰবিলাকৰ পৰা গম পাইছে তেওঁৰ ৰাজ্যত কলিৰ প্ৰৱেশ হৈছে তেওঁ মহাক্ৰোধ আহি গ'ল খং আহি গ'ল যে অন্য বস্তু আহক কিন্তু এই বেয়া বস্তু কলি পাণ্ডৱৰ ৰাজ্য ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰলৈ কিয় আহিব য'ত কৃষ্ণৰ চৰণ আছে য'ত ধৰ্মিষ্ঠ ধৰ্মৰাজ যুধিষ্ঠিৰ আছিলে গতিকে এনে মংগলময় ঠাইলৈ অমংগলময় কলি কেনেকৈ সোমাব পৰীক্ষিতৰ খং উঠি গৈছে সেইটো কাৰণে এ মৃগেন্দ্ৰৰ পৰাক্ৰম শ্যাম চাৰু তোৰংগম অজুৰি ৰথে চৰিলন্ত তাতে এ বহুবিধ বাদ্য বাজে হয় হস্তি খামৰাজে এ কৰিলা পয়ানন ৰনাথে অস্ত্ৰ শস্ত্ৰ হয় হস্তি এইবিলাকৰ ৰথ লৈ পৰীক্ষিত এইবাৰ গৃহৰ পৰা ওলালে কাক বিচাৰি তেওঁৰ ৰাজ্যত সোমোৱা কলিক বিচাৰি পৰিল যতে গণিব এজিনি লংক জম্বুদেৱ লৈলা সমে সাধিক ৰভাৰ এ কৃষ্ণ অৰ্জুনৰ কৃতি এ গাঁৱে শুনে বাহৈ প্ৰীতি এ দেন্দ্ৰ তাক বস্ত্ৰয় লংকাৰ প্ৰজাৰ পৰা কৰ কাটল সংগ্ৰহ কৰিবলৈ পৰীক্ষিত নৃপতি নিজেই গৈছে লগত হয় হস্তি আৰু তেওঁ প্ৰজাক লৈ সেনাপতি আদিক লৈ গতিকে কৰ কাটল প্ৰজাৰ পৰা যে সংগ্ৰহ কৰে এই সংগৃহীত কৰ কাটল পৰীক্ষিতে তাক দান কৰে
সেইজনক দান কৰে। কোনজনক? যিজনে কৃষ্ণৰ গুণ গায়, যিজনে তেওঁ ককাক অৰ্জুনৰ গুণ গায়। ভকত ভগৱানৰ গুণ গোৱাসকলক পৰীক্ষিত নৃপতিয়ে দান আৰু মান এই দুটা বস্তু আগবঢ়ায়। এ হুয়া দেৱতাৰ দেৱ পাণ্ডৱক কৰা সেৱ অক্ৰোহিত সাৰথি হুয়া সখী এ কটু বিৰাসন কৰি এ হাতত খৰগ ধৰি অনিদ্ৰা এৰি থাকা ৰাতি ৰাখি। দেৱতাৰো পূজনীয় কোন? ধৰ্মৰাজ যুধিষ্ঠিৰ, যি কোনোদিন মিঠাৰ আশ্ৰয় নললে, যি কোনোদিন কাৰো ওপৰত একো প্ৰতিশোধ নললে, যি কোনোদিন নিজৰ মাতৃ কুন্তীক যিমান ভক্তি আৰু শ্ৰদ্ধা কৰে, মাতৃ গান্ধাৰীকো সেই শ্ৰদ্ধা আৰু ভক্তি কৰে। এনে পুণ্যময় ধৰ্মৰাজ যুধিষ্ঠিৰৰ পাণ্ডৱৰ যিসকলে সেই ধৰ্মশীল গুণবিলাকক শ্ৰৱণ কীৰ্তন কৰে, অৰ্জুনৰ মনত সুদৃঢ় বিশ্বাস, তাত কেতিয়াও কলি প্ৰৱেশ হ'ব নোৱাৰে। কিয়? ধৰ্মৰ কথা শুনিলে অধৰ্মৰূপী কলি তাৰ পৰা আঁতৰ হ'বলৈ বাধ্য। এ কৃষ্ণৰ বৰ্ণাৱজ বাহি যায় প্ৰেমৰ এ পুলকে শৰীৰ নীৰ এ নাহিৰতি বিষয়ত কৃষ্ণ পদ পংকজত এ কৰন্তভ কতিম হাবীৰ। সুতমুনিয়ে নৈমিষ ক্ষেত্ৰৰ ঋষি সমস্ত সৌনকাদি ঋষিসকলক কৈছে এইদৰে পাণ্ডৱৰ নাতি পৰীক্ষিতে তেওঁলোকৰ ককাকসকলক সৰ্বদা মান্যতা কৰিছে আৰু ভগৱান কৃষ্ণক কি কৰিছে? সদায় ঈশ্বৰ ৰূপেৰে ভক্তি কৰিছে। শুনিয়া শুনক বাছে ও এক ভৰি মাত্ৰ আছে এ বিষৰূপী ধৰ্ম মহাভাগ এ মাৰৈ কলি দণ্ড লয়া এ অনন্তৰে পাই লগয়া অধেনু ৰূপে পৃথিৱীক সৌনক ঋষি সহস্ৰ ঋষিক সুত ভগৱানে ক'লে যে তোমালোকে সহস্ৰ বছৰ যজ্ঞ কৰি থাকোঁতে কলি কেনেদৰে প্ৰৱেশ হৈ বিষৰূপী ধৰ্মৰ তিনিটা পদ ভংগ কৰি দিলে। শুনা, সেয়াই নহয়, এই বিষৰূপী ধৰ্মৰ পদ ভংগ কৰিছে আৰু এয়া দেখি ধেনুৰূপী, গাভীৰূপী, বেদৰ তত্ত্বৰূপী, পৃথিৱীৰূপী এই গোমাতাই অতি কাতৰ হৈ কান্দিছে, চকু পানী টুকিছে। ঋষি সমস্তই যিখিনি নেদেখিলে সেইখিনি কথা সৌনক ঋষি আদি প্ৰমুখ্যক সুত ভগৱানে জনাইছে। এ মনত পৰম দুখ এ লুটকে তিমিত মুখ
ও দেখি ধর্মে পুষন্ত ভূমিক ও কৃষক মনত ক্লেশ ও ভৈলা হাবি বৰ্ণবেশ ও কৰিয়ক নন দেৱী কি এতিয়া ধৰ্ম বিষৰূপ ধৰি তিনিটা পদ তেওঁ ভংগ হৈ আছে, এটা পদ কোনোমতে আছে। তেনেকৈ গতিকে কাতৰ হৈ গো মাতা, পৃথিৱী, ধেনু, বেদৰ তত্ত্ব, গাভী কোনে লৈছে? এই পৃথিৱীৰ সমস্ত তত্ত্ব প্ৰকৃতিয়ে এজনী গাইৰ নিচিনা ৰূপ লৈছে। এই গাইজনীয়ে কি কৰিছে? চকু পানী টুকি টুকি হুমি হুমি কান্দিছে। তেতিয়া বিষৰূপী ধৰ্মই, বিষ মানে আমি সাৰ বুলি যে কওঁ, খুদ ধবল বগা বৰণৰ বিষৰূপী ধৰ্মই এই গাভীৰূপী বসুমতীৰ ওচৰলৈ গৈ কৈছে, তুমিনো কিয় দুখ কৰিছা? তুমিনো কিয় এনেদৰে কান্দিছা? একে ভৰি ফুৰা ভমি মোক লাগি কান্দা তুমি, অ খেদ কৰা কি মায়া এ ক্ষুদ্ৰ হবে হৈবে ৰাজা, এ পিৰিবে অনাথ প্ৰজা, মিলিবে ক লোকত বিপাক। তুমি এখন পদত ভৰ দি মই ধৰ্মই কষ্টৰে চলা ফুৰা কৰি ফুৰাৰ কাৰণে হে গোমাতাৰূপী গাভী, হে পৃথিৱী, তুমি মোৰ এই কষ্ট দেখি কন্দন কৰিছা নেকি? আৰু তুমি নিজেই সাক্ষী হৈ এই পৃথিৱীত কেনেকুৱা ধৰণৰ ৰজা আহিছে আৰু গৈছে তুমিতো চব চাই আছা। ক্ষত্ৰিয়সকলে ৰাজ সিংহাসন এৰি যেতিয়াই গুচি গৈছে, যিসকল শূদ্ৰই সকলোৰে সেৱা কৰিছিল, এই শূদ্ৰসকল ৰজাৰ আসনত বহিবলৈ লোৱা দেখি তুমি দুখ কৰিছা নেকি? এ মাৱা বসুমতী, অ ঈশ্বৰ কৃষ্ণ কপতি, অ কিবা অনুশোচ কৰা তুমি, ধৰি যিটো অৱদান, এ হৰিলা তোমাৰ ভাৰ, তানে কৰ্ম স্মৰি কান্দা তুমি। হে গাভীৰূপী বসুমতী, কৃষ্ণই নৰৰ ৰূপলৈ আহি অৱতাৰ লৈ তেওঁ পঞ্চচিহ্নযুক্ত চৰণেৰে তোমাৰ এই বসুমতীক সদায় আনন্দিত কৰিছিল। ইয়াত হোৱা পাপবিলাকক তেওঁ নিৰ্মূল কৰিছিল। তেওঁ যে তোমাৰ বক্ষৰ পৰা, তেওঁ চৰণৰ পৰা, স্পৰ্শৰ পৰা তুমি যে বঞ্চিত হ'ব লগা হৈছে, হে বসুমতী, কৃষ্ণৰ পৰা বঞ্চিত হোৱাৰ দুখত তুমি কান্দিছা নেকি? কোনে প্ৰশ্ন কৰিছে? বিষৰূপী ধৰ্মই। কাক? দুখ কষ্ট আৰু যান্তনাত চটফটাই কান্দি ফুৰা এই পৃথিৱীৰূপী গোমাতা। গতিকে আমি এতিয়া কি বুজিম ভাগৱতৰ পদৰ পৰা? আমি এতিয়া কি শিকিম? বিষৰূপী ধৰ্ম আৰু গাভীৰূপী, ধেনুৰূপী, গাইৰূপী এই পৃথিৱীৰ পৰা যে বাহিৰত এই দুটা বস্তু আছে,
ইটোৱে সিটোৰ লগত কথা পাতিছে আৰু ভাগৱতৰ পদত আমাক ইয়াক কৈছে, আমি তেনেকে বুজিলে হ'ব জানো? নহয়। এয়া কাৰ আলাপ? এয়া পৰীক্ষিত নৃপতিৰ লগত থকা। এয়া শৌনকাদি সহস্ৰ ঋষিক ভাগৱত কথা কোৱা, শৌনক ঋষিক ভাগৱত কৈ ঈশ্বৰ কৃষ্ণৰ অমৃত দান কৰা সুতৰ হৃদয়ত থকা। শুক ভগৱান গুৰু, তেওঁ গুৰু ভগৱান শুকৰ হৃদয়ত থকা যি মৰ্মস্পৰ্শী আত্মিক অনুভৱ, এই অনুভৱৰ কথা কৈছে। কি বুলি কৈছে? যে মোক ধাৰণ কৰা ধৰ্মৰূপী বিষ, এয়া মোৰ আত্মাৰ তত্ত্ব। মোৰ এই আত্মতত্ত্বই সদায় কষ্ট পাইছে। 3টা পদ ময়েই তাৰ ভাঙিছো। কেনেকে ভাঙিছো? প্ৰথম পদ হ'ল তপ। তপ মানে কি? এই সংসাৰত যদি ঈশ্বৰে দুখ দিছে তাক সহন কৰিবলৈ অভ্যাস কৰা। এই সংসাৰত যদি ঈশ্বৰে আমাক দিওঁ বুলিয়ে কষ্ট দিছে তেতিয়াহ'লে তাক আমি সহিবলৈ যত্ন কৰা। কিন্তু দেহৰূপী বসুমতী ইয়াৰ সাক্ষী হৈ আছে। বোলে কি? কলিকাল অহাৰ লগে লগে কোনেও দুখ সহ্য কৰিব নোৱাৰা হ'ল, কষ্ট সহ্য কৰিব নোৱাৰা হ'ল। গতিকে ধৰ্মৰূপী ঈশ্বৰৰ প্ৰথম পদ তপ, তাপ সহ্য কৰিব পৰা, আধি ভৌতিক আধি দৈবিক আৰু আধ্যাত্মিক এই তাপবিলাকৰ লগত মোকাবিলা কৰিব পৰা যি শক্তি আৰু সামৰ্থ্য, সেয়া নাইকিয়া হৈ গৈছে। ধৰ্মৰ প্ৰথম পদ তপ, বিষৰূপী ধৰ্মৰ ভংগ হৈছে। ধৰ্মৰ দ্বিতীয় পদটো হ'ল শৌচ, আত্মশুদ্ধি, মন শুদ্ধি, বাক্য শুদ্ধি আৰু অন্তৰ ইন্দ্ৰিয় শুদ্ধি। এই গোটেইকেইটা একেলগ হৈ পেলাই হয় ধৰ্মৰ দ্বিতীয় পদ শৌচ, শুদ্ধতা, পবিত্ৰতা। যেতিয়া আমি অকণমান কষ্ট পালে খং কৰিম, অকণমান কষ্ট আহিলে আমি যেতিয়া কি হ'ম? জ্বলি উঠিম। কিবা এটাৰ পৰা বঞ্চিত হ'লেই আমি যেতিয়া নিজক নিজে চিনি নোপোৱা হ'ম, আমাৰ লগত থকা ধৰ্মৰ দ্বিতীয় পদ শুদ্ধতা, পবিত্ৰতা, শৌচ, এই পদটো ভংগ হয়। নিজে নিজে ভংগ হৈছেনে? ধৰ্মৰ তৃতীয় পদটো কি? ধৰ্মৰ তৃতীয় পদটো দয়া আৰু দান। যিজনৰ লগত সহিব পৰা শক্তি নাই, যিজনৰ লগত ধীযুক্ত ধৰ্মৰ ধৈৰ্য শক্তি নাই, যিজনৰ লগত বাক্যৰ সংযম নাই, অন্নৰ সংযম নাই, চলন ফুৰণৰ সংযম নাই, সেইজনৰ মনত ক্ৰোধ আৰু অহংকাৰ এইবিলাক শক্তিশালী হৈ যায়। সেইটো কাৰণে ধৰ্মৰ তৃতীয় পদটো হ'ল দয়া, দান। এয়া কিন্তু আমি একোৱেই দান কৰিব নোৱাৰোঁ, নিজৰ কাৰণে চব ৰাখিব বিচাৰোঁ। আমাৰ কোনো জীৱৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি, কাৰো প্ৰতি অন্তৰত অকণো দয়া নাই। ধৰ্মৰ তৃতীয় পদটো আমি নিজেই ভংগ কৰিছোঁ। এই অনুভৱক বেকত কৰি সুত ভগৱান গুৰুৱে শৌনকাদি সহস্ৰ ঋষিক তেওঁলোকৰ সত্ৰত আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ এই পৰম পবিত্ৰ কথা বিকত কৰিছে যে তোমাৰ লগত থকা ধৰ্মৰূপী আত্মা, তোমাৰ লগত থকা দেহৰূপী পৃথিৱী, এই দুটা তত্ত্বই যেতিয়া আলাপ কৰিব, আত্মাৰ কষ্ট দেহে যেতিয়া অনুভৱ কৰিব, তেতিয়াহে এই ধৰ্ম আৰু পৃথিৱীৰ কথোপকথনৰ যি ঈশ্বৰ তত্ত্ব, এই ঈশ্বৰ তত্ত্ব আমাৰ হৃদয়ংগম হ'ব। এজনী গায়ে আৰু এটি বিষয়ে আলাপ কৰিছে বুলি যদি পদৰ ব্যাখ্যাটো তাতে সামৰি দিয়ে, তেতিয়াহ'লে আমাৰ ৰহস্য ভেদ হ'ব জানো? কেতিয়াও নহ'ব। ধৰ্ম আমাক ধাৰণ কৰা আত্মা, পৃথিৱী আমাৰ পঞ্চভূতৰ দেহ, এই আত্মা আৰু দেহৰ মিলন হৈ ইহঁত দুটাৰ যেতিয়া আলাপ হ'ব, প্ৰকৃত ঈশ্বৰ তত্ত্বৰ সম্বন্ধ আমাৰ যেতিয়া হৃদয়ত অনুভৱ হ'ব, তেতিয়া কি হ'ব? এয়া হ'ব মহাভাগৱত কথা। ভাগৱতৰ প্ৰথম স্কন্ধ ধৰ্ম আৰু পৃথিৱীৰ আলাপ। আমাক ধাৰণ কৰা ধৰ্মৰূপী বিষৰ লগত যাক ধাৰণ কৰি আছে বসুমতীৰূপী এই দেহৰ আলাপ হ'ব লাগিব, সংযোগ হ'ব লাগিব।
তেতিয়া কি হ'ব? তেতিয়া ঈশ্বৰ তত্ত্ব প্ৰকাশ হ'ব। ভাগৱতৰ প্ৰথম স্কন্ধ। যজ্ঞ কৰি কৰি সুখ পাম বুলি আত্মাক চিনি নোপোৱা, দেহক চিনি নোপোৱা এই ঋষি সমাজক জনাই দিছে খুদ ভগৱানে, তোমালোকক ধাৰণ কৰি ৰখা এই ধৰ্মৰূপী ধী শক্তি এয়াই হ'ল বিষ, আৰু তোমালোকৰ সেৱা কৰি থকা এই পঞ্চভূতৰ দেহ এয়াই হ'ল ধেনুৰূপী গাবী। এই দুই তত্ত্বক এক কৰি ঈশ্বৰ কৃষ্ণক হৃদয়ত তোমালোকে উপলব্ধি কৰা, নহ'লে কি হ'ব? ধৰ্মৰ তিনিটা পদ ভংগ হ'ব। বহুমতী ৰূপী দেহৰ দুখ কষ্ট অসুখ বিসুখ যান্ত্ৰণা আৰু বিকাৰ হ'ব। এইবিলাকেই হ'ব জীৱনৰ দুখ কষ্ট আৰু তাপ, আৰু এয়াই হ'ল কলিকালৰ বজাৰ আৰু সমস্যা। ভাগৱতৰ প্ৰথম স্কন্ধত আমাক এই কথাখিনি জনাইছে। এ আপুনি জানা বাপ অ কি কহিব হৃদি তাপ, অ গোবিন্দে বঞ্চিত ভৈল লোক, এ কৰি মোতে নানা খেৰি, অ প্ৰাণ কৃষ্ণ গৈলা এৰি, অ সেহেতু নখন্দে মোৰ দেহৰ তত্ত্ব পৃথিৱী। এই পৃথিৱীৰূপী দেহাত্মাই কান্দিছে বোলে, কিয়? হে আত্মা কৃষ্ণ, তুমি মোক এৰি ক'ত গ'লা? এই কলিকাল অহাৰ কাৰণে তুমি মোক এৰি বৈকুণ্ঠলৈ গ'লা। মোক তুমি এৰি দিয়াৰ কাৰণে মোৰ মনলৈ অধৰ্ম আহিছে, অন্যায় আহিছে, পাপ আহিছে, বেয়া ভাৱনাবিলাক আহিছে। এইবিলাকে মোক বেৰি বেৰি ধৰি মোক কলিৰ কপট স্বভাৱত পেলাই দিছে। সেইটো কাৰণে হে বাসুদেৱ কৃষ্ণ, তোমাৰ পঞ্চচিহ্নযুক্ত চৰণৰ স্পৰ্শৰে তুমি যিদৰে গোটেই জগত পবিত্ৰ কৰিছিলা, শুদ্ধ কৰিছিলা, তোমাৰ সেই পৰম পবিত্ৰ অনুভৱে মোৰ কায় বাক্য মন এইবিলাককো পবিত্ৰ কৰক, এই বুলি বসুমতী মাতাই কান্দিছে। হে ব্ৰহ্মাবাদী দেৱলোক, এ কৰ তপস্যা হিংসা সন্তোক, এ আমাক তাই খেল মিমাৱে, হে হেন লক্ষ্মী সবেৰী, এ হুয়া চৰণৰ চেনী, অনিতান্তে পূজন্ত পাৱে, এ অৰুণ পংকজ পাও, এ পৰশে উল্লাস গাও, এ মুখটো অধিকমি লৈ সুখ, হে হেন কৃষ্ণ বন্ধু মুক, হে গৈলা তেজি নিজ লোক, এ কি কহিব বিৰহ দুখ। বসুমতী মাতাই কান্দিছে মানে কিয়? এই আমাৰ দেহটোৱে কান্দিছে। কেতিয়া? আমি নজনাকে, আমি নুবুজাকে, আমি অনুভৱ নকৰাকে। কেতিয়া কান্দিছে? যেতিয়া এই দেহটোত জীৱৰূপী ঈশ্বৰৰ অংশ, আত্মাৰূপী পৰম পবিত্ৰ কৃষ্ণ, এই চৈতন্য ঈশ্বৰ থকা স্বত্তেও আমি যেতিয়া সেইজন ভগৱানক স্মৰণ নকৰোঁ, সেইজন ভগৱানৰ ভকত বৈষ্ণৱৰ সং লৈ আমি গুৰুৰূপী গোবিন্দৰ যেতিয়ালৈকে আমি উপাসনা নকৰোঁ, তেতিয়ালৈকে আমি নজনাকে কান্দি থাকে আমাৰ পঞ্চভূতৰ দেহৰূপী গোমাতাই। বোলে কিয়? কৃষ্ণৰ স্পৰ্শৰ কাৰণেহে ভগৱন্ত ঈশ্বৰে এই গোমাতাৰূপী দেহটো আমাক ঈশ্বৰ সেৱাৰ কাৰণে দিছিলে। হে পদ্মজম ব্ৰজধ্বজে,
হে অংকুশ অঙ্কিত খোজে এ ভৈলময়ী আতীয় লঙ্কিত এ স্বৰ্গটো অধিকৱাতী এ মোহৰেহে ভৈল খ্যাতি এ ভৈলময়ী আতিকি তাকিত বিষৰূপী ধৰ্মক কৈ যে মোৰ আনন্দৰ সীমা নাছিলে লক্ষ্মী মাতাই যি পৰম পবিত্ৰ ঈশ্বৰ বিষ্ণুৰ চৰণ সেৱা কৰি সদায় আনন্দিত হয় ব্ৰহ্মাদেৱে যিজনৰ চৰণ চিন্তা কৰি তপৰ দ্বাৰা যি সদায় ব্ৰহ্মৰ আনন্দৰ ভাগ লয় সেই পৰম পবিত্ৰ আনন্দৰ ভাগ সেই ধৰ্মৰূপী বিষ মই সদায় পাইছিলোঁ বোলে কিয় পৰম পবিত্ৰ কৃষ্ণৰ পঞ্চচিহ্নযুক্ত চৰণৰ আনন্দময় স্পৰ্শ আৰু তেওঁৰ পৰম পবিত্ৰ ভকত পাণ্ডৱসকলৰ চৰণৰ ধূলিয়ে মোৰ এই পবিত্ৰ পৃথিৱীক কি কৰিছিলে ঈশ্বৰ কৃষ্ণৰ পুণ্যৰ ভাগ দিছিলে মোৰ আনন্দৰ সীমা নাছিল কিন্তু যেতিয়াই বৈকুণ্ঠ প্ৰয়াণ হৈ কৃষ্ণ স্বধামলৈ গমন কৰিলে আৰু স্বৰ্গপথৰ যাত্ৰাৰে তেওঁৰ ভকত পাণ্ডৱসকলেও যেতিয়া যাত্ৰা কৰিলে সেই ভকত আৰু ঈশ্বৰৰ যি পুণ্য এই পুণ্যৰ পৰা মই বঞ্চিত হ'ব লগা হৈছে সেই ধৰ্মৰূপী বিষ মই সেই দুখত কান্দিছোঁ মই সেই কষ্টত কান্দিছোঁ ৰোমাঞ্চিত হৈ গাওঁ এ বাঢ়ি গৈল গৰ্বভাৱ এ প্ৰভু দলভিয়াম হামান এ নসহিলা অহংকাৰ এ কৰি মোক পৰিহাৰ এ ভৈলন্ত বান্ধৱয় ধ্যান ধৰ্মক কৈছে হে ধৰ্ম হে ঈশ্বৰ মোৰ অহংকাৰ হৈ গৈছিল কিহৰ অহংকাৰ কৃষ্ণৰ চৰণৰ স্পৰ্শৰ অহংকাৰ কৃষ্ণৰ ভকতৰ চৰণৰ স্পৰ্শৰ অহংকাৰ হৈছিল বোলে কিয় ইয়াতকৈ আনন্দ আৰু মুক্তি লাগিছে কিন্তু কালৰ প্ৰভাৱত পৰি মোৰ সেই আনন্দ আৰু সুখ এতিয়া নাইকিয়া হৈছে সেইটো কাৰণে মই কান্দিছোঁ পৰম পবিত্ৰ যাৰ চৰণৰ স্পৰ্শই মোৰ বহুমতি শুদ্ধ কৰিছিলে সেইজন পৰম পবিত্ৰ ঈশ্বৰ কৃষ্ণ বৈকুণ্ঠলৈ গৈছে এ অনেক দুৰ্জন ৰাজা ও সাজিয়া প্ৰাৰম্ভে প্ৰজা এ মহন্তকো কৰে অপকাৰ এ অসংখ্যাত অক্ষহীনী এ সংহৰীয়া বলে যিনি অখণ্ডিলাই আমাৰ মহা ভাৰ মই কান্দিছোঁ সেইকাৰণে সেই ধৰ্ম ঐক্যহীনী যুক্ত অধাৰ্মিক ৰজাই মোৰ এই পৃথিৱীখন কলুষিত কৰিছিল পাপময় কৰিছিল এইজন কালৰূপ দৈৱকীনন্দন কৃষ্ণই অৱতাৰ লৈ এই পাপী ৰজাবিলাকক তেওঁ নিজেই সংহাৰ কৰি ময়ৰূপী পৃথিৱীৰ পৰা পাপৰ ভাৰটো তেওঁ হৰণ কৰি দিলে সেই কথা স্মৰণ কৰি মোৰ এতিয়া চকু পানী ওলাইছে এ যিহেতু নিৰ্ভয় মনে বাপ তুমি ত্ৰিভুৱনে এ চাৰি ভৰি ভ্ৰমিলা আপোনে এ হেন মহা উপকাৰী প্ৰভু গৈলা প্ৰাণে মৰি এ ধৰি বহি দয় গো
পাত্র ভামাদি কৰি যতে সুন্দৰী নাৰী অকটাক্ষতে গৰ্ব হৈ হত কোন স্ত্ৰী আছয়ান পঢ়িবে বিৰহতান হেননতো দেখৈ তলো হে ধৰ্ম সত্যভামাৰ দৰে অত্যন্ত সুন্দৰী নাৰীৰো মনৰ অহংকাৰ আঁতৰ হৈ যায় বোলে কিয় কৃষ্ণৰ শ্যাম সুন্দৰ সৌন্দৰ্যৰ ওচৰত সেইজন কৃষ্ণক সমস্ত নাৰীয়ে ইমান সুন্দৰ দেখে আৰু তেওঁৰ সান্নিধ্য ইমান বিচাৰে ময়ো ধেনুৰূপী নাৰীৰ তত্ত্ব হৈ সেইজন কৃষ্ণৰ স্পৰ্শৰ পৰা মই বঞ্চিত হোৱাৰ দুখত মই চকু পানী টুকিছোঁ বুলি ধৰ্ম কৈছে এটা ডাঙৰ তত্ত্ব কৃষ্ণত বিচ্ছেদৰ যিটো দুখ এইটো কি এইটো হ'ল অন্তৰংগা ভুগতি কৃষ্ণক নেপালো বুলি কন্দাটো অন্তৰংগা ভুগতি কৃষ্ণক পালো বুলি আনন্দ কৰাটো এইটো অহংকাৰ সেইটো কাৰণে বসুমতীয়ে কৃষ্ণ মোৰ পৰা আঁতৰি গৈছে বুলিহে কান্দিছে যাৰ পাদ চিহ্ন পায়া ৰোমাঞ্চিত হৈ কায়া অখনে কেনে দেখি হৃদি দহে হেন প্ৰভু গলা তেজি শোক সাগৰত মজি মোৰো হেৰা প্ৰভুৰ বিৰহে মৰো হেৰা প্ৰভুৰ বিৰহে এই স্বামীৰ পৰা মই বিচ্ছেদ হৈ সেই দুখ কষ্টৰ বিৰহতহে মই কান্দিছোঁ হে ধৰ্মৰূপী বিষ পৰম সুন্দৰ বেশ দৰ্শনে হৰে ক্লেশ মুখ্যটো অধিক মিল শোক নয়ন পংকজ পাখি শুনা খাই শত হাসি দুনাই নেদেখিব সেইটো মোক কি বুজাইছে আমাক কৃষ্ণৰ কথাই কৃষ্ণৰ কীৰ্তনে কেৱল অকল আমাকেই শুদ্ধ কৰা নহয় কেৱল আমাকেই আনন্দিত কৰা নহয় কেৱল অকল আমাকেই যে পুণ্যৰ ভাগ দিছে এয়া নহয় আনন্দময় কৃষ্ণৰ এই অমৃতময় কথাই পুণ্যমান কৰে আকাশ বতাহ গ্ৰহ নক্ষত্ৰ এই পৃথিৱী মাতাকো তিন তৰু লতিকাকো যিহেতু সমস্ত বস্তুৰে আশ্ৰয় এই পৃথিৱীতেই সেইটো কাৰণে যাৰ নাম গুণ যশ আৰু লীলাৰ তত্ত্ব সৰ্বদা আশা কৰে আমাক ধাৰণ কৰি থকা এই গোমাতাৰূপী পৃথিৱীখনে সেই পৰম পবিত্ৰ ঈশ্বৰ কথা আমাৰ লগত আত্মাৰূপ চৈতন্য কৃষ্ণ থকা স্বত্তেও আমি যদি শ্ৰৱণ কীৰ্তন কৰিবলৈ ইচ্ছা নকৰোঁ তেতিয়াহ'লে কলিয়ে আহি আমাৰনো ডিঙিত কিয়নো ধৰিব বাৰু লোকৰ অধৰ্ম হেতু পাপী কলি ধূমকেতু তোমার ভাঙ্গিলে তিনি পান আতবাতি অনুকোচ তপভূত দায়া শৌচ
সমস্তকে কৰিলে শুনিলেও আচৰিত লাগে। যি ধৰ্মই গোটেই জগতক ধাৰণ কৰিছে, ক্ষুদ্ৰ গোটেই হাতত দণ্ড লৈ এই ধৰ্মৰ তিনিপদ কেনেকৈ ভংগ কৰিছে? কলিৰ ৰূপত বুজাইছে এই ধৰ্মৰ তিনিপদ মই এই কলি হৈ কাল হৈ মই এই ভংগ কৰি দেখুৱাম। বোলে কিয়? মই নতুন ধৰ্ম প্ৰৱৰ্তন কৰিম। যি বেদৰ ধৰ্ম আছিলে, কৰ্ম কাণ্ড যজ্ঞ তপব্ৰত এইবিলাক আছিলে, মই সমস্তবিলাককেই মই এবাৰ আকৌ কি কৰিম? ৰিনিউ কৰিম। ৰিনুৱেল, পুনৰ নিৰ্মাণ কৰিব। ধৰ্মৰ তত্ত্বক পুনৰ প্ৰতিষ্ঠা কৰিব। সেইটো কাৰণে বিষৰূপী ধৰ্মৰ তিনিটা পদ ভংগ কৰি দিয়া হৈছে। বোলে কিয়? তোমাৰ এই ধৰ্মপদক মই আগতকৈও বেছি শক্তিশালী কৰিম। কেনেকৈ কৰিম? এই ধৰ্মৰ পদক মই নতুন তত্ত্বৰে নিৰ্মাণ কৰিম। সেইটো কাৰণে পুৰাতনটোক যদি কেনেবাকে পুনৰ নিৰ্মাণ কৰিব লগা হয়, তেতিয়াহ'লে পুৰাতনটোক কি কৰিব লাগিব? ভাঙিব লাগিব। ভাগৱতৰ প্ৰথম স্কন্ধত এইটোৱেই আটাইতকৈ ডাঙৰ আশ্চৰ্য। বিষৰূপী ধৰ্মৰ তিনিটা পদ ভংগ হোৱা স্বত্তেও ধৰ্মই কিন্তু কন্দা নাই, ধৰ্মই কিন্তু আক্ষেপ কৰা নাই, ধৰ্মই কিন্তু দুখ প্ৰকাশ কৰা নাই। বোলে কিয়? মোৰ ধৰ্মৰ শক্তি ধাৰণ কৰি থকা মোৰ ঈশ্বৰৰ তত্ত্ব একোৱেই ইয়াক তলাব নোৱাৰে, একোৱেই ইয়াক লৰাব নোৱাৰে। নতুন যুগ, নতুন ধৰ্ম, নতুন তত্ত্ব মোৰ ওচৰত আহি কি হ'ব? আকৌ একেদৰেই শক্তিমন্ত হ'ব। সেইটো কাৰণে তপ, জপ, দান, ব্ৰত এই সমস্তবিলাক ধৰ্মই আহি এই কলিৰ প্ৰভাৱত ক'ত আশ্ৰয় ল'লে? ভগৱান কৃষ্ণৰ নামত আশ্ৰয় ল'লে। এই যে কলিয়ে পদ ভংগ কৰিছিলে ধৰ্মৰ, যিবিলাক ধৰ্মৰ পদ ভংগ কৰি অধৰ্ম কৰিম বুলি কলিয়ে ভাবিছিলে, ভংগ কৰা ধৰ্মৰ অধৰ্মৰ যি শক্তি আৰু সামৰ্থ্যক দুৰ্বল কৰি দিবৰ কাৰণে সমস্ত ধৰ্মই আহি ক'ত আশ্ৰয় ল'লে? ভগৱান কৃষ্ণৰ নামত আশ্ৰয় ল'লে। এটা বস্তুত আশ্ৰয়, কিহৰ? তপ, শৌচ আৰু দয়াদান। কলিয়ে ভংগ কৰা এই তিনিটা পদে আহি ধৰ্মৰ ৰূপত আকৌ ক'ত আশ্ৰয় লৈ ল'লে? ভগৱান কৃষ্ণৰ নাম, গুণ আৰু জপ। সেইটো কাৰণে কলিৰ শুদ্ধ ধৰ্ম ভগৱান কৃষ্ণৰ গুণ, নাম আৰু জপ। তোমাকে সে চিন্তু মনে সিটো প্ৰভু অবিহনে একো নমতে বৰ্তিমা সম্প্ৰতি হি বুলি নমাই মাত হা কৃষ্ণ পাননাথ ডাকিয়া কান্দিলাব মতি ধাৰায়ে লোটক বহে ধৰ্মৰ হৃদয় দহে কৰিলন্ত বিলাপ লগতে কৃষ্ণ গুণ সুমৰণ দে কান্দি কান্দি দুয়ো হন্তে থাকিলা তথা তহি মতে হৰিনাম ৰাম। অকণমান উপদেশ আছে, এইখন পঢ়িয়ে সামৰি দিওঁ। তেতিয়া
অহাকালিৰ আমাৰ পাঠভাগ আৰম্ভ হ'ব অতি ৰহস্যময়, অতি আনন্দময় পাঠভাগ অহা কাইলৈ আৰম্ভ হ'ব। পৰীক্ষিতৰ কলি নিগ্ৰহ এইভাগ। শুনা সামাজিক কৃষ্ণৰ চৰিত্ৰ, এই অমৃত ইহে প্ৰধান, হে ধন জনজত পুত্ৰ পৰিবাৰ, ঐ সব বিষ সমান। গুৰুজনাই ভাগৱতৰ পদ মূল সংস্কৃতৰ পৰা নিবন্ধন কৰি আমি যি শ্ৰৱণ কীৰ্তন কৰিলোঁ তাৰ যিটো সাৰবস্তু, সেই সাৰবস্তুটো আমাক উপদেশ আকাৰ দি আমাক হৃদয়ত অনুভৱ কৰিবলৈ কৈছে, আমাক ভাবিবলৈ কৈছে, আমাক ভালদৰে বুজি ল'বলৈ কৈছে। বোলে কি, এই তুমি যিখন সদায় ধৰি আছা খামুচি, তাৰ পৰা আঁতৰি আহিব নোৱাৰো বুলি তুমি য'ত লাগি আছা, এই পুত্ৰ কন্যা পৰিবাৰ, এয়া তোমাৰ গৰমৰূপী বিষ। তুমি এয়া এৰি যেতিয়া ভগৱান কৃষ্ণৰ অমৃতময় কথা পান কৰিবলৈ আহিবা, তুমি তেতিয়া অনুভৱ কৰিবা তুমি অমৃত পান কৰি আছা। আৰু এই অমৃতৰ অন্তত যেতিয়া তুমি গৃহলৈ যাবা, আকৌ তোমাক এই বিষবিলাকে বেৰি ধৰিব। কথাটো মিছা জানো? হা? ইয়াত থাকি ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন কৰি যিকণ ঈশ্বৰীয় আনন্দ পোৱা যায়, গৃহধাম পোৱাৰ লগে লগে সেইখিনি লাহে লাহে মাইনাছ হ'বলৈ আৰম্ভ কৰে নে বাৰু? গুৰুজনা ঈশ্বৰ, তেওঁ বাস্তৱ জীৱনত যিটো পাইছিলে আমাক সেইটোহে দিছে, অবাস্তৱ বস্তু এটা তেখেতে আমাক দিয়া নাই। মাত্ৰ আমি তেখেতৰ উপদেশৰ পৰা আমি শিক্ষা ল'ব লাগে। আৰু তেখেতে যি গুৰু হিচাপে আমাক উপদেশ দিছে, এক কৃষ্ণদেৱ ভক্তি কৰি আমি বিষয়ৰ দুখ কষ্ট যান্ত্ৰণাৰ পৰা আমি যাতে সমস্তজন উদ্ধাৰ হ'ব পাৰোঁ, এই উপদেশটো যাতে আমি পালন কৰিবলৈ যত্ন কৰোঁ। সময় 20 মিনিট দেৰি হওক কোনো কথা নাই, কিন্তু চৰ্চা কৃষ্ণ কথা হ'বই। এই সংকল্প আমি মনেৰে কৰি ল'ব লাগিব। এতিক্ষণে কাছে এতিক্ষণে নাই, এ নাতে তাতে মায়া, এ পদ্মপত্র জন ও জীবন চঞ্চল, ও অথির মনুষ্য কায়া, এ কেতিখনে পাৰা ও কেতিখনে পৰা, এ ধৰিলে ক আহি। আমাৰ এই পৰা শব্দটো ভাগৱতৰ উপদেশত খুব পোৱা যায়। কেতিক্ষণে পৰা, পৰা মানে কি বাৰু? কেতিক্ষণে পৰা, ধৰিলে ক আহি। পৰা মানে আমাৰ জীৱটো। এতিয়া পদত গুৰুজনাই জীৱ বুলি কোৱা নাই, কি বুলি কৈছে? কেতিক্ষণে পৰা, অৰ্থাৎ কেতিয়ানো আহি এই জীৱটোক কিহে ধৰিব? ধৰিলে ক আহি, আহি ধৰিবই। এই পৰা প্ৰকৃতিৰূপী জীৱটোক আহি ধৰিবই। কিহে? বিষম অন্তক বাঘে। বিষম অন্তক বাঘ মানে কি? মৃত্যু। মৃত্যুৱে দেহটোকে নধৰে, কাক ধৰে? এই দেহটোৰ লগত থকা জীৱটোক ধৰেহি। হে জানিয়া সতৰে এ ধৰিও কৃষ্ণৰ অচৰণ তয় নুৰাগে।
পৰা প্ৰকৃতিৰ জীৱত আহি কালৰূপী মৃত্যুৱে ধৰাৰ আগতে হে নৰ সমস্ত হে সামাজিকগণ তোমালোকে সেইটোৱে ধৰিব নোৱাৰা বস্তুটো ধৰা ক'ত ভগৱান কৃষ্ণৰ চৰণত ভগৱান কৃষ্ণৰ চৰণত যদি তোমাৰ জীৱটোৱে কেনেবাকৈ খামুচি ধৰিছে তেতিয়াহ'লে এই কালৰূপী মৃত্যু জমদূতে আহি তাত ধৰিব ই নোৱাৰে উপদেশৰ আৰ্হিৰে আমাক বুজাইছে হেন কৃষ্ণদেৱ আওৰ নপায় মাহা হে উপকাৰী কৃপাময় হে নাম মাত লইলে হে এতেকে কৰন্ত এই সমস্ত পাতে ক্ষয় এ ভুকুতি মুকুতি হে পদকো সাধন্ত এ শ্ৰৱণ যশ কীৰ্তনে এ হেননো বান্ধৱ দেৱ কোন ভজৈ এ কোননো মজনে হে আন দেৱতে যি হে মোকে মাত্ৰ ভজি জীভল এক সাধু সেহিজন এ অৰ্জুনৰ মাগে এ বুলিলা কৃষ্ণে বচন ঈশ্বৰৰ বোলে এ নযাই সঞ্জাত এ কিনো লোক বুদ্ধি এ আনক একে কহ হে মৰণটো নলয় জীৱাৰ যেন শুধি এ ভোলা কৃষ্ণদেৱ আবেশে উদিত বিদিত করিয়া নাম হে কৃষ্ণর কিঙ্করে কহে নিরন্তরে ডাকি বোলা রাম গুৰুজনাই উপদেশৰ আৰ্হিৰে আমাক জনালে এয়া মোৰ শংকৰৰ উপদেশ নহয় তোমালোকে মোৰ বুলি নাভাবিবা জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই গীতাত তেওঁৰ প্ৰাণৰ সখা অৰ্জুনক নিজেই মুখপদ্মে কৈছে হে অৰ্জুন কায় বাক্য মন এক কৰি যিজনে অন্য দেৱ দেৱতাক ত্যাগ কৰি একান্ত চিত্তে যিজনে মুখ বুজিব সেইজনৰ মই সংগ কেতিয়াও এৰি নিদিওঁ সেইজনে মোকেই পাব এইটো কাৰণে ভগৱান কৃষ্ণৰ এই অমৃতময় গুঞ্জক লীলাৰ তত্ত্ব কথা শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ ধেনু আৰু ধেনুৰূপী পৃথিৱী আৰু ধৰ্মৰূপী বিষৰ পদৰ পাঠ আৰু পৰ্যালোচনাৰ ইমানতেই সামৰণি পৰিছে জয় ৰাম জয় নাৰায়ণ জয়
জয় জগৎগুৰু শ্ৰীমৎ অপৰাধ বিনা তোজো নামে নারায়ণ জানি নামে পহিলো শৰণে আনগতি নাহি কেমৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও শৰণে ৰাম মোক ৰক্ষা কৰিও শৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন পল্লৱতৰু তাহান্ত বিনাই নাই